আজি ২৬ জানুৱাৰী সকলোলৈকে গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল আৰু আমি এতিয়া ৰাতিপুৱাই গৈ আছোঁ পেৰেডৰ কাৰণে ফাইনেল ডে পেৰেড আৰু আজি বহুত ভাল লাগি আছে মনটো কাৰণ এইবাৰে ফাৰ্ষ্ট পেৰেড কৰিছোঁ ২৬ জানুৱাৰীৰ আৰু বহুত এক্সাইটেড হৈ আছোঁ ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ আপোনালোকক ইমান ধুনীয়াকৈ ডেক'ৰেশ্যনবিলাক কৰি থৈছে প্ৰথমবাৰৰ কাৰণে দেখিলোঁ আৰু ভৱিষ্যতে আকৌ দেখিব পাম চাগে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমাৰ ফুল পেৰেডৰ ভিডিঅ' দেখাম আৰু আপোনালোকে কেনেকুৱা লাগিছে জনাব ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে অশোক স্তম্ভৰ দি এইটো কিমান ধুনীয়াকৈ আঁকিছে দেখিছেনে দৰ্শক বহিবৰ কাৰণে আপোনালোকে ফলি নবলৈ অনুৰোধ জনোৱা হ'ল পেৰেডত অংশগ্ৰহণ কৰিব লগা বিবেক রাজ সিং আমার মাঝে উপস্থিত হয়েছে মাননীয় রাজ্যপাল মহোদয় Ladies and gentlemen, let us extend a warm welcome to our esteemed governor as he graces the occasion of our 76th Republic Day celebrations with his esteemed presence. Honorable Governor of Assam is now being escorted by 4 escorts to the mountain trees towards the guard of honor. And captivating troops. Following up is a march past led by Srimati Samiksha Ratnechan Jain, IPS Sunitpur District Executive Force, assisted by Inspector Ambrams Sunita of 6th ABBN. মার্চ পাস্ট মুহূর্তে নেতৃত্ব বহন করেছে শ্রীমতী সমীক্ষা রত্নেচান জৈন আইপিএস বিষয়া সহযোগ কৰিছে পৰিদৰ্শক সুমিত দাস হষ্ট শাখা 6 ABBN আৰু এয়া প্লাটুন নম্বৰ 1 মহিলা কমাণ্ডো বেটেলিয়ন মহিলা আৰক্ষী কমাণ্ডো বাহিনী নেতৃত্বত উপপৰিদৰ্শক নিকি দাস 5th কমাণ্ডো বেটেলিয়ন উপপৰিদৰ্শক ভাগ্যশ্ৰী ফুকন 5th কমাণ্ডো বেটেলিয়ন দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত পুৰুষৰ সমানে আগবাঢ়ি অহা এইসকল মহিলা কমাণ্ডো Please welcome the majestic march of number 2, comprising of male